মহাশিৱৰাত্ৰি উপলক্ষে শৈৱ সনাতন সকলোৰে মাজত আনন্দ আৰু আধ্যাত্মিকতা। মহাশিৱৰাত্ৰিলৈ মহাদেৱৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত চলিছে ভিন্ন ভিন্ন প্ৰস্তুতি। সাজু হৈছে দেশৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰ দেৱালয় শৈৱপথী আদি। তাৰ ব্যতিক্ৰম নহয় ওদালগুৰি টংলাৰ শতবৰ্ষ গৰকা বৰঘাট শিৱ মন্দিৰো। বৰঘাট শিৱ মন্দিৰত 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে মহাশিৱৰাত্ৰি। বৰঘাট শিৱ মন্দিৰত মহাশিৱৰাত্ৰি উপলক্ষে প্ৰায় 30 সহস্ৰাধিক ভক্তক আদৰিবলৈ সাজু হৈছে মহাশিৱৰাত্ৰি উদযাপন সমিতিয়ে। কি ক'ব, আমি প্ৰতি বছৰে আমাৰ বৰাঘাট এই গোটেই অঞ্চলৰ বৰাঘাট গাঁৱকে কেন্দ্ৰ কৰি প্ৰায় আমাৰ 12-14খনমান গাঁৱৰ মানুহখিনিয়ে আমাৰ গোটেই অঞ্চলটোত যাতে শান্তি সম্প্ৰীতি অটুট থাকে আৰু এটা ভাতৃত্ববোধৰ মৰম চেনেহৰ ভাৱ এটা থাকে, শ্ৰদ্ধাৰ ভাৱ থাকে, এই উদ্দেশ্যটো আগত ৰাখি যোৱা কেইবাবছৰ ধৰি আমি শিৱ মন্দিৰটোৰ উদ্যোগত এই শিৱৰাত্ৰি অনুষ্ঠানটি আমি উদযাপন কৰি আহিছোঁ আৰু এইবাৰো আমি তাৰে প্ৰস্তুতি চলাই আছোঁ। আৰু আপোনালোকে দেখিছেই এতিয়ালৈকে আমাৰ যিমানখিনি কৰ্মী আছে এই কামবিলাকত লাগি আছে। আমি এইবাৰ আশা ৰাখিছোঁ বিগত 2 বছৰতে অন্তত নাই বুলিও প্ৰায় 20-30 হাজাৰমান ভক্তৰ আগমন ঘটিব। আমি যথেষ্ট চেষ্টা কৰি আছোঁ যাতে আগমন ঘটা ভক্তখিনিক আমি শুশ্ৰূষা কৰিব পাৰোঁ আৰু তেওঁলোকে আহি আমাৰ এই অনুষ্ঠানটি আহি ভাল পায়। আমি এটা বস্তুৱে বিশ্বাস কৰি এই অনুষ্ঠানটি আমি কৰি আছোঁ যাতে এই অঞ্চলটিত বহুত পুৰণি এটা অনুষ্ঠান, এইটো প্ৰায় 100 শতবৰ্ষ গৰকা এই অনুষ্ঠানটি ৰাইজৰ মাজত এটা প্ৰচাৰ লাভ কৰক আৰু সকলোৱে এই অনুষ্ঠানটোত আহি সহযোগ কৰক। টংলাৰ পৰা কৌস্তৱ মণি শৰ্মাৰ প্ৰতিবেদন PI নিউজ।